ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ জ্ঞান ধাৰণ কৰিবৰ কাৰণে পবিত্ৰ হৈ বুদ্ধিৰূপী পাত্ৰ স্বচ্ছ কৰি তুলিব লাগে। কেৱল কুকুৰা জ্ঞানী অৰ্থাৎ জ্ঞান নিজে ধাৰণ নকৰি কেৱল আনক জ্ঞান শুনাই থকা বিধৰ হ'ব নালাগে। ২ নম্বৰত দিছে পোনপটীয়াকৈ পিতাৰ আগত সকলো অৰ্পণ কৰি শ্ৰীমতত চলি ২১ জন্মৰ বাবে ৰাজপদ ল'ব লাগে। বৰদান প্ৰতিটো শক্তি কাৰ্যত ব্যৱহাৰ কৰি বৃদ্ধি কৰোঁতা শ্ৰেষ্ঠ ধনৱান আৰু বুদ্ধিমান হোৱা। প্ৰতিটো শক্তি কাৰ্যত ব্যৱহাৰ কৰি বৃদ্ধি কৰোঁতা শ্ৰেষ্ঠ ধনৱান আৰু বুদ্ধিমান হোৱা। বুদ্ধিমান সন্তানে প্ৰতিটো শক্তি কাৰ্যত ব্যৱহাৰ কৰাৰ বিধি জানে। যিয়ে শক্তিসমূহ যিমানে কাৰ্যত ব্যৱহাৰ কৰে সিমানেই তেওঁৰ সেই শক্তিসমূহ বৃদ্ধিপ্ৰাপ্ত হয়। গতিকে এনেকুৱা ঈশ্বৰীয় বাজেট প্ৰস্তুত কৰা যাতে বিশ্বৰ প্ৰত্যেক আত্মাই তোমালোকৰ দ্বাৰা কিবা নহয় কিবা প্ৰাপ্তি কৰি তোমালোকৰ গুণগান কৰে। সকলোকে কিবা নহয় কিবা দিবই লাগে। লাগিলে মুক্তি দিয়া বা জীৱন মুক্তি দিয়া। ঈশ্বৰীয় বাজেট প্ৰস্তুত কৰি সৰ্বশক্তি ৰাহি কৰি জমা কৰা আৰু জমা কৰা শক্তিৰ দ্বাৰা সৰ্ব আত্মাক ভিক্ষাৰীবোধৰ পৰা দুখ অশান্তিৰ পৰা মুক্ত কৰা। শ্লোগান শুদ্ধ সংকল্পক নিজৰ জীৱনৰ অমূল্য সম্পদ কৰি লোৱা তেতিয়া সমৃদ্ধিশালী হৈ যাবা। শুদ্ধ সংকল্পক নিজৰ জীৱনৰ অমূল্য সম্পদ কৰি লোৱা তেতিয়া সমৃদ্ধিশালী হৈ যাবা। ওম শান্তি ওম শান্তি।